ৰাজনৈতিকভাৱে অতি সচেতন নাগৰিকেৰে সমৃদ্ধ নলবাৰী জিলাৰ নামটো মনলৈ আহে শ্বহীদ মুকুন্দ কাকতিৰ আত্মত্যাগ সাহস আৰু বীৰত্বৰ কথা শুনিলে। নলবাৰী জিলাৰ বৰভাগৰ সোণকানি গাঁৱৰ সুসন্তান শ্বহীদ মুকুন্দ কাকতিয়ে তিৰংগাৰ প্ৰতি অসামান্য সন্মান প্ৰদৰ্শন কৰি বীৰাংগনা কনকলতাৰ সৈতে গহপুৰত যি আত্মবলিদান দিলে সেই বহু নিদৰ্শনৰ সময়তে আজি আপুনি মই সকলোৱে এখন স্বাধীন দেশৰ নাগৰিক বুলি গৌৰৱ কৰিছোঁ। সাৰ্বভৌম গণৰাজ্যৰূপে ভাৰতবৰ্ষত ইতিমধ্যে ৭৬টা বছৰ অতিক্ৰম কৰিছে। সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষৰ এই অগ্ৰণী প্ৰগতিশীল গণতন্ত্ৰৰূপে স্বীকৃত হৈছে। উন্নয়নশীল বহু ৰাষ্ট্ৰৰ বাবে আজি ভাৰতবৰ্ষ এক প্ৰেৰণাৰ প্ৰতীক। আমাৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ লগতে সামাজিক অৰ্থনৈতিক ক্ষেত্ৰত লাভ কৰা সাফল্যসমূহে বিশ্বৰ বিভিন্ন প্ৰান্তৰ অসংখ্যজনক উদ্বুদ্ধ কৰি আহিছে। ভাৰতবৰ্ষত সূৰ্য তথা পূৰ্ব দিশৰ আমাৰ চামলি অসমেও বিভিন্ন ক্ষেত্ৰত দোপতদপে প্ৰগতিৰ জখলে উদাবলৈ সক্ষম হৈছে আৰু তাৰ প্ৰতিফলন আমাৰ জিলাখনতো সুস্পষ্ট। দেশৰ আন আন ৰাজ্যৰ লগতে আমাৰ ৰাজ্যখনতো সকলো দিশতে সম উন্নয়ন আৰু সম বিকাশৰ উদ্দেশ্যে বিভিন্ন উন্নয়নমূলক আঁচনি হাতত লোৱা হৈছে। 2014 চনত দেশৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোৱা জনমুখী আৰু উন্নয়নৰ বৃহৎ পদক্ষেপসমূহে আজি ভাৰতবৰ্ষক বিশ্ব দৰবাৰত অনন্য ৰূপত উদ্ভাসিত কৰি তুলিছে। নতুন ভাৰত গঢ়াৰ সংকল্পেৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লোৱা পদক্ষেপসমূহ বাস্তৱায়িত কৰাৰ দিশত অংগীকাৰ লৈ নিজৰ সমস্ত শক্তি উজাৰি দিয়াৰ বাবে আজিৰ এই পবিত্ৰ দিনটোতে সংকল্পবদ্ধ হওঁ আহক। সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস নীতিৰে আমাৰ দেশৰ সৰ্বাংগীন বিকাশৰ বাবে মোদী ডাঙৰীয়াই লোৱা প্ৰতিটো পদক্ষেপকে প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ সৰ্বস্তৰৰ লোকৰ উন্নয়নৰ বাবে আমাৰ বিচক্ষণ দূৰদৃষ্টিসম্পন্ন নেতা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে অসম চৰকাৰে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। এহাতে যেনেদৰে সকলো ভূমিপুত্ৰৰ উন্নয়নৰ ব্যৱস্থা কৰিছে, আনফালে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ লোকৰ উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰি সকলোকে সমমৰ্যাদাৰে আৰু স্বাভিমানেৰে জীয়াই থকাৰ সুযোগ প্ৰদান কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।